মানুষক আমি ভোট দি জিকাই আনিছো তো আমাৰ লগত থাকিবই লাগিব আমি ৰাতি মানে পুৱাই নোযোৱালৈকে মানুহে গান গাবই লাগিব বাট আপুনি কেনেকৈ গম পালে মই যে এইটো ভাবি আছো মানে সেই অভিজ্ঞতাটো বহুত বেয়া আছিলে কাৰণ বহুত বেয়াকৈ এক্সিডেণ্ট হৈছিলে হাতত মোবাইলটো আছে বুলি যি টি টিপি দিব নালাগে আৰু হে বকুল পৰা ধানৰ চিৰা খুন্দিছিলো চিৰা খুন্দিছিলো দিবলৈ নেপালো তোকে মোৰে মনৰ চেদাইতি নমস্কাৰ মই বিক্ৰম পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ শব্দলৈ শব্দৰ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰাত আমি আমাৰ মৰমৰ কণ্ঠশিল্পীসকলৰ তেওঁলোকৰ ব্যস্ততাৰ কথা জানিব বিচাৰোঁ তেওঁলোকৰ মনৰ কথা জানিব বিচাৰোঁ বহাগত কেনেকৈ তেওঁলোকে প্ৰস্তুতি আগবঢ়াইছে সকলোবোৰ জানিবলৈ আমি চেষ্টা কৰোঁ এই বহাগৰ বতৰাত আজি আমাৰ লগত বিশেষ অতিথি এগৰাকী আহিছে কণমানি বয়সতে যোনে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিলে মানসী চহৰীয়া আজি আমাৰ বিশেষ অতিথি আমি মানসীক স্বাগতম জনাইছোঁ শব্দলৈ কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি শব্দলৈ আহি কেনেকুৱা অনুভৱ প্ৰথম কি ক'বা প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম দা মোক ইমান ধুনীয়া এটা অনুষ্ঠানলৈ মাতি অনাৰ বাবে আৰু আপোনাৰ অনুষ্ঠান শব্দৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ আৰু আশা কৰোঁ বহাগত এইবাৰ বহাগ অতি সুন্দৰ হওক তোমাৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে ৰিহাৰ্চেল আৰম্ভ হৈছেনে ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু প্ৰস্তুতিও খুব ভালেই চলিছে এতিয়া খুব এক্সাইটেড হৈ আছোঁ আৰু একজেক্টলি দুৱাৰ দলিত বহাগ যিহেতুকে আৰু এইখিনি সময় উখল মাখল লাগে বিয়াৰ ঘৰৰ নিচিনা হয় গোটেই প্ৰস্তুতি কি গানৰ বাছনি কৰিম আৰু যিহেতুকে ছোৱালী হিচাপেতো কি পিন্ধিম সেইটোলৈকেও ঠিক কৰিবলগীয়া হয় তো এইবাৰ কষ্টিউমৰ পুৰা ৰেডি কৰা হৈছে নে কি কৰা হৈছে মেখেলা চাদৰ পুৰা কিনিছোঁ চিলাব দিয়া হৈছে অ'কে এতিয়া পিন্ধিবহে বাকী আছে পিন্ধিবলৈ বাকী আছে তেতিয়াহ'লে একেবাৰে দুৱাৰ দলিত কেনেকুৱা ধৰণৰ গান এইবাৰ চিলেক্ট কৰিছা কেনেকুৱা ধৰণৰ গান থাকিব এইবাৰ তোমাৰ মঞ্চত মই আগৰ পৰাই খুব চিলেক্টিভ কিছুমান গান মই লওঁ নিজে বাছি পিনে আৰু এইবাৰো ঠিক তেনেদৰে বিহুটো লাগিবই যিহেতু বিহু অনুষ্ঠান লগতে ভূপেন হাজৰিকাৰ দেৱৰ কিছুমান গীত লৈছোঁ পুৰণি আৰু লগতে ফ'ক আমাৰ ৰাজবংশী গীত লাগে যিহেতু মই নিজেও ৰাজবংশী হয় তো সেইটো কাৰণে ৰাজবংশী জেগাত ৰাজবংশী গীত লাগে আৰু গোৱালপাৰীয়া লোকগীত তাৰপিছত ঝুমুৰ বাগানীয়া গোটেইখিনিয়ে লোৱা হৈছে গোটেইখিনি মানে কমপ্লিট পেকেজ থাকিব আমাৰ অসমীয়া থলুৱা সংস্কৃতিৰ যিখিনি থাকিব কমপ্লিট পেকেজটো থাকিব খুব ভাল লাগিছে বড়ো ৰাভা গোটেইখিনি বঢ়িয়া তেতিয়াহ'লে গানেৰে আৰম্ভ কৰোঁ আজি অনুষ্ঠানটি কি গান শুনাব প্ৰথমতে মই যোৱা অক্টোবৰ মাহত এটি খুব ধুনীয়া গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ আজলি আকৰি বুলি কিন্তু গীতটি মানুহে বিচাৰে আকৌ ধুনীয়া চেহেৰাৰ ল'ৰাটো বুলি আৰু সেইকাৰণে সেই গীতটোৱেই গাব বিচাৰিছোঁ কাৰণ এইকেইদিন খুব মানুহে শুনি আছে খুব ফেমাছ হৈছে আৰু খুব জনপ্ৰিয় হৈছে মানুহৰ মানে অন্তৰ চুবলৈ হেৰি হৈছে খুব মেলোডিয়াছ হৈছে গানটো কৈছে আৰু সঁচাকৈ খুব বেছি ভাল লাগিছে ৰাইজৰ মতামতবোৰ পাই ইমান ভাল ফিডবেক পাইছোঁ তাৰ কাৰণে আমি আগলৈও কাম কৰিবলৈ উৎসাহিত হওঁ আৰু সেই গীতটি মই অকণমান গুণগুণাই দিবলৈ বিচাৰিছোঁ ঠিক আছে মৰমতে মাতিম মই তোক কাষলে তোক হৃদয়তে ৰাখিম কোনেও নেদেখাকে লাজো লাগে ভয়ো লাগে মৰম কোন যাচিবলে তোৰেনো কাষে চাপি মোৰ মনে সোধে অ সোণ ধুনীয়া চেহেৰা তোৰাটো তই নেকি তোক দেখিলে জানৈ মোৰ কলিজাত মাৰে গাজনি মই হ'ব পাৰোঁ সেই গাঁৱৰে আজলি ছোৱালী তোৰ মৰমতে বলিয়া মই প্ৰেমৰা কৰি बुझा न सकते ना जीवन में रोती मिला खुदा सोच न सकते ना मुटुक को राती में सगा बुझा न सकते ना जीवन में रोती मिला खुदा सोच न सकते ना थैंक यू
মানে বৰ সুন্দৰ হৈছে আৰু অসমীয়া আৰু নেপালী যিটো সংমিশ্ৰণ হৈছে সেইটো সঁচাকৈ মেজিকেল হৈছে গোটেই বহুত কিন্তু ঘটনাটো হ'ল যে তোমাৰ বয়স আজি বেছি ডাঙৰ যেন লাগিছে কিন্তু মানসী কণমানি মানসী ইমান পটককৈ ডাঙৰ হ'ল আৰু কোনটো ভাল লাগে তোমাৰ ইয়াৰে মুম্বাইৰ অভিজ্ঞতা আছে মুম্বাইত দ্য ভইচত 2016 নে 17-18ৰ কেনেকুৱা তাৰে অভিজ্ঞতাৰ কথা অলপ জনোৱাচোন তাৰে অভিজ্ঞতা ক'বলৈ গ'লেতো বহুতেই বেছি দীঘলীয়া হ'ব কিন্তু খুব এটা ধুনীয়া অভিজ্ঞতা জীৱনৰ হয়তো সেয়া কেতিয়াও মই পইচাৰে কিনিবও নোৱাৰিম বা আকৌ এবাৰ যদি মই ঘূৰাই বিচাৰোঁ সেইখিনি হয়তো মই ঘূৰাই নাপাম তাতে বহুতখিনি বস্তু শিকিবলৈ পালোঁ আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো আছিলে মই যেতিয়া প্ৰথম গৈছিলোঁ মই ইমান শিকি যোৱা নাছিলোঁ কিন্তু তাতে আমাৰ লগত উস্তাদৰ ঘৰৰ ল'ৰা ছোৱালীও আছিলে উস্তাদ ৰামশংকৰজীৰো ছোৱালী মোৰ লগত একেলগে তাতে কম্পিটিশ্যন কৰিছিলে তো তেওঁলোকৰ পৰা বহুতখিনি কথাই শিকিবলৈ পাৰিছিলোঁ জীৱনৰ এটা মানে অমূল্য সময় বুলি ক'ব পাৰি ন আৰু নেশ্যনেল প্লেটফৰ্মত সেনেকুৱা এটা সন্মান পোৱা সিমানখিনি দিন অতিবাহিত কৰা এটা মানে এটা বিৰাট সুন্দৰ মুহূৰ্ত হয় এতিয়াও মানে যদি মই কেতিয়াবা ভাবোঁ সপোন নিচিনাহে লাগে মানে কেনেকুৱা আছিলে এতিয়া মই আছোঁ ক'ত আকৌ কেইদিনমান আগতে মই আছিলোঁ ক'ত ইমানবোৰ অভিজ্ঞ ব্যক্তিৰ পৰা সকলোৰ পৰাতো কিবা নহয় কিবা শিকা গৈছে আৰু সেইবিলাক জীৱনত নিশ্চয় কাম আহিব সংগীতত কাম আহিব আৰু যিমানবোৰ তাতে তাৰকা লগ পাইছোঁ সলমান খানৰ পৰা আদি কৰি শ্বাহৰুখ খান কেটৰিনা কেফ তাৰপিছত আমাৰ শান ছাৰ হিমেশ ৰেশমিয়া ছাৰ পলক মুছাল মেম মোৰ কোচ আছিলে চ' সকলোৱে পাপন ছাৰ আছিলে চ' সকলোৱে ইমান বেছি মানে মৰম কৰিছিলে আৰু ইমান ভালকৈ কথাবিলাক শিকাইছিলে পূৰা একদম যেনিবা মাতৃ মানুহ বুলি যে কয় তেনেকুৱা ডাউন টু আৰ্থ পূৰা তাকে খুব ভাল অভিজ্ঞতা আৰু আশা কৰিছোঁ এনেকুৱা ধৰণৰ এইটো এতিয়াতো বয়স একেবাৰে কম বাৰু বয়সটো আমি ডিছক্ল'জ নকৰোঁ কিন্তু একেবাৰে কণমানি বুলি ক'ব পাৰি কিন্তু যাতে আৰু বয়স যেতিয়া হ'ব আৰু আমি নেম এণ্ড ফেম অসমতো নিশ্চয় কাম কৰিবাই লগতে নেশ্যনেল প্লেটফৰ্মতো আকৌ তোমাক আমি যাতে দেখা পাওঁ ভাল কাম কৰা সেইটো আমি আশা ৰাখিলোঁ এইবাৰ তোমাৰ শ্ব'জ কিমানখিনি বুকিং হৈছে কেনেকৈ বুকিং হৈছে ক'ত ক'ত তুমি বিশেষ ৰাখিছা কেনেকুৱা ধৰণৰ শ্ব'জবোৰ ৰাখিছা যোৱা কেইবছৰ মই যেনেকৈ কৰিছিলোঁ এইবাৰো ঠিক তেনেদৰে ভালকেই হৈছে বুলি ক'ব লাগিব কাৰণ এইবাৰ খুব এডভান্সলি কিছুমান শ্ব'জ আহিছে আৰু হ'বতো বহুত বাকী আছে ইলেকশ্যনো পৰি গৈছে সেইটো কাৰণে অকণমান কমি আছে লেট হৈ আছে বাট তথাপিও বহুকেইখন শ্ব'য়ে হৈছে প্ৰায়কেইখন আৰু ভগৱানৰ কৃপাত একজেক্টলি বহুত ভাল তেতিয়াহ'লে নিশ্চয় যদি আয়োজক সমিতিৰ কোনোবাই চাই আছে নিশ্চয় মানসিক পাবৰ কাৰণে নিশ্চয় আপোনালোকে কণ্টেক্ট কৰিলে নিশ্চয় পাব কেইটামান ডেট খালী আছে চাগে এতিয়া অলপ কেইটামান বাকী আছে সেইকেইটাও পূৰণ হ'ব অলপমান লাষ্টৰ পিনেহে আছে বেছি নাই আৰু সেইখিনিও ঠিক আছে বাৰু এনেই তোমাৰ অভিজ্ঞতাৰ কথা কোৱাচোন কিবা মানে মঞ্চ কৰিছা বেলেগ মঞ্চও কৰিছা বিহু মঞ্চও কৰিছা কেনেকুৱা অভিজ্ঞতা তিতা মিঠা টেঙা ভাল লগা অভিজ্ঞতা থাকে খং উঠা অভিজ্ঞতাও থাকে কেতিয়াবা কষ্ট কৰা অভিজ্ঞতাও থাকে কেনেকুৱা মনত পৰে বহুত জাগালৈ গৈছোঁ এতিয়া মানে কি হয় মোক মানে অসমততো মানুহখিনিয়ে বিচাৰে ইমান মৰম কৰে অসমৰ বাহিৰতো বিচাৰে তো বাহিৰত মই বহুত যাবলগীয়া হয় বিশেষকৈ আমাৰ ৱেষ্ট বেংগল ছাইডত মোক বহুখিনি লোকে বিচাৰে তো তাতে গ'লেও এটা বেলেগ অভিজ্ঞতা আকৌ ইয়াৰে প্ৰগ্ৰামবোৰ কৰিলেও বেলেগ অভিজ্ঞতা আপাৰ আছামৰবোৰো বেলেগ হয় কেনেকুৱা কিবা এটা পাৰ্টিকুলাৰ কিবা মুমেণ্ট এটা বা পাৰ্টিকুলাৰ কিবা ইনচিডেণ্ট শ্বেয়াৰ কৰিবা আজি তেনেকুৱাতো বেয়াহে আছে বেয়াটো বেছিকৈ মনত থাকে কি আছে বাৰু বেয়া কি হৈছিলে মানে ঠাইৰ নাম ক'ব নালাগে ব্যক্তি বিশেষকৈ নকয় ঘটনাটো কি বা পৰিঘটনাটো কি হৈছিলে ঘটনাটো মানে হেৰি হ'ল মই শ্ব' কৰি এইটো চাগে 18ৰে কথা আছিলে চাগে সেইটো এতিয়াও মানে মোৰ ঝটকাটো লাগি থাকে মানে শ্ব'ৰ পৰা আহি আছোঁ পুৱা ৰাতি হৈ গৈছে মানে কিছুমান কমিটি এনেকুৱা আছে যে গাবই লাগিব মানে মোৰ এনেকুৱা হৈছিলে তেওঁলোকে কৈছিলে যে মানসিক আমি ভোট দি জিকাই আনিছোঁ তো আমাৰ লগত থাকিবই লাগিব আমি ৰাতি মানে পুৱাই নোযোৱালৈকে মানসিক গান গাবই লাগিব আমি ভোট দি জিকাই আনিছোঁ এনেকৈ মানে কৈছে আৰু পিছত মই ক'লোঁ ঠিক আছে তাত মাহঁতেও কৈছে তাই সৰু ছোৱালী টোপনি লাগিছে তথাপিও নুবুজে বাট তাৰপিছত গালোঁ গোৱাৰ পিছত 5টা মানত হয়তো আমি আহিছোঁ তাৰ পৰা উভতি আহি ঘৰ পাওঁ অৱস্থাতে আমাৰ খুব বেয়াকৈ এক্সিডেণ্ট হৈছিলে মানে সেইদিনাখন মানে মোৰ পাপা আছিলে লগত মা আছিলে
মোৰ ভাইটিও আছিলে, আমাৰ গোটেইকেইটাই আছিলোঁ। তো তেতিয়াৰ পৰা মানে কেতিয়াও মোৰ লগত ফেমিলি লৈ পিনে নাযাওঁ, পাপা আৰু মই যাওঁ লাগিলে, গোটেইখিনি নাযাওঁ মানে। সেই অভিজ্ঞতাটো বহুত বেয়া আছিলে, কাৰণ বহুত বেয়াকৈ এক্সিডেণ্ট হৈছিলে, সেইটোৱে আৰু। তাৰ পৰা এতিয়া শ্বকটোৰ পৰা লাহে লাহে ৰিকভাৰী কৰিছা? অকণ Okay, কিন্তু ৰিচেণ্টলি আকৌ হ'ল আকৌ হৈছে। আকৌ হৈছে। ঠিক আছে, ষ্টে ছেফ। আৰু Show এইবাৰ কৰিব যাতে যাওঁতেই হৈছে। শ্ব' কৰিব যাওঁতে, কাৰণ এই বহাগৰ সময়ত কি হয়, ৰাতি দিন কষ্ট হয়, চ' সেইখিনিত নিশ্চয় হ'ব লাগে। আৰু পুনৰবাৰ অনুৰোধ কৰিছোঁ আয়োজক সমিতিসকলক, শিল্পীসকলক যাতে অলপ সময় সোনকালে ৰিলিজ কৰে তেওঁলোকে বিহুৰ সময়, তথাপিও যিমানখিনি পাৰে, কাৰণ সকলোৱে কুশলে থকাটো আমি বিচাৰোঁ। গান এটি যাওঁ পুনৰবাৰ। ঠিক আছে। এইবাৰ কি শুনাবা? এইবাৰ ৰিচেণ্টলি তুমি এটা তোমাৰ নিজৰ গান এটা ৰিলিজ কৰিছা, পূজাৰ আশে পাশে ৰিলিজ কৰিছিলা নেকি গান এটা? তো সেইটো গানে আমি শুনো নেকি এইবাৰ? হয়। কি গান আছিলে সেইটো? মই নীলদাৰ লগত এটি গীত কৰিছিলোঁ, হাঁহিটি মাৰি তুমি বুলি। অ'কে, খুব ভাল গৈছিলে সেই গান। ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে, খুব ৰিলছ বনিছে ইনষ্টাগ্ৰামত, আৰু খুব বেছি মৰম দিছে। সেই গীতটি অকণমান গাবলৈ বিচাৰিছোঁ। ঠিক আছে বাৰু। My mornings always miss you. My evenings always seek you. হাহিতি মারি তুমি দিয়া পগলা করি চেন্দু সকো জোনা কি নয় না যাবা তরি হিয়ার বাকরি ফুলিরো তুমি হুনারো হয় হাহিতি মারি তুমি দিয়া কোনি জাসুমি আবেগে মারে উতলা হয় মনরে ভাবনা হিয়ারে বাসনা হরি পরিব যেন কবিতা হয় The mornings always miss you. My evenings always seek you. Thank you. অতি সুন্দৰ। কণ্ঠটি ইমান সুন্দৰ, মানে মিঠা, মানে গানটোৰ যিটো মিঠা ভাৱ লাগে, ইমোশ্যন লাগে, সেই গোটেইখিনি আছে। থেংক ইউ। তো সেইটো খুব সুন্দৰ পৰিৱেশ এটা হৈছে। খুবেই ভাল লাগিছে। দৰ্শকসকলে নিশ্চয় কমেণ্টত জনাব কেনেকুৱা লাগিছে গানবোৰ পাই। আৰু আপোনালোকে ইমানখিনি মৰম দি আছে, ইমানখিনি শ্বেয়াৰ কৰিছে, সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এনেকৈ চাই থাকিব, মৰম দি থাকিব। পুনৰবাৰ তোমাৰ বিহুৰ আয়োজনলৈ যাব বিচাৰিছোঁ। বিহুত যে ওলাই যাবা, ঘৰততো মিছ কৰিবা চাগে বিহুখন? ঘৰৰ বিহুখনতো উকা হৈ থাকি যায়। কেনেকুৱা ফিল হয় সেইটো? গৰু বিহুৰ দিনাখনৰ পৰাই সৰুৰ পৰাইতো সেইটোৱে হৈছে তোমাৰ চাগে, কাৰণ সৰুৰ পৰাই তুমি ইমান নেম ফেম লৈছা যিহেতুকে, আল্টিমেটলি বিহুৰ সময়ততো অনুষ্ঠান থাকেই। কেনেকুৱা লাগে তেতিয়া বেলেগ তোমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে বিহু খেলে, তুমি শ্ব'জৰ কাৰণে ওলাই যোৱা, কিবা অলপ ফিল হয়নে? সেইখিনি ক্ষেত্ৰত কেতিয়াবা বেয়াও লাগে, কাৰণ মোৰ লগৰ ল'ৰা ছোৱালীয়ে বহুত বেছি এনজয় কৰি থাকে, মানে তেওঁলোকৰ যিটো বয়স আৰু সেই বয়সটোত ঘূৰে ফুৰে, ফুৰিবলৈ যায় ফ্ৰেণ্ডছৰ লগত, যিটো মই নাপাওঁ। আৰু বিহুখন ঘৰৰ বিশেষকৈ বহুত বেছি মিছ কৰা যায়। মাহঁতৰ লগত একেলগে এসাঁজ বহি খোৱাটো যিহেতু নাপাওঁ, আমি দিনৰ ভাগতেই ওলাই যাওঁ যদি দূৰলৈ যাব লগা থাকে, তো বহুত বেছি মিছ কৰা যায়। তাকে কষ্টওতো হয়, মানে এনেকুৱা নহয় যে বিৰাট, যদিও এইখন এখন গ্লেমাৰাছ ৱৰ্ল্ড, তথাপিও কষ্ট হয়। সেইটো কষ্টটো মানুহে নেদেখে বা আমি কাকো দেখুৱাব নোৱাৰোঁ। কষ্টবোৰ ট্ৰেভেলিঙত, খোৱা লোৱাৰ কষ্ট, ঘৰৰ মানুহবোৰেওতো কষ্টটো একেলগেই হেৰি হয়। যিহেতু পাপা মোৰ লগত বেছিভাগ শ্ব'ত যায়, তো তেখেতৰো মোৰ লগতে কষ্ট হয়। আৰু খোৱা লোৱাৰ মানে কোনো টাইম টেবল নাথাকে, কেতিয়া মই ষ্টেজত উঠিম, কেতিয়া নামিম, কেতিয়াবা ৰাতিপুৱাই যায়, কেতিয়াবা হয়তো ঘৰ আহিবতে 9-10টাও বাজে দিনৰ। বেলি ওলোৱাৰ পিছত পাওঁহি, তাৰপিছত শুব লাগে, আকৌ শুই উঠি যাব লগে যাবই লাগে। হয়, মানে তথাপিও কিন্তু মোৰ কেতিয়াও আজিলৈকে সেই কষ্টটো ফিল হোৱা নাই। কেতিয়াবা মই জ্বৰত, মোৰ এটা এক্সপিৰিয়েঞ্চ এনেকুৱা আছে, জ্বৰত মানে পূৰা জ্বৰ হৈছে আৰু মই ষ্টেজত গাব নোৱাৰোঁ, মানে আগমুহূৰ্তলৈকে কান্দি আছোঁ, মই নোৱাৰোঁ। ইফালে মানুহ ৰখি আছে। তেতিয়া মই মুম্বাইৰ পৰা ফাৰ্ষ্ট আহিছোঁ, খুব ধুনীয়া এখন শ্ব' আছিলে মোৰ, তো তাত মানে মই গাব নোৱাৰোঁ আৰু কোনো পধ্যে মোৰ মাত নোলায়। কিন্তু যেতিয়া মই ষ্টেজলৈ গ'লোঁ, মই নাজানো অট'মেটিকলি মোৰ ক'ৰ পৰা মাত ওলালে।
তো মানে খুব ভাল লগা এটা মুহূৰ্ত বুলি ক'ব লাগিব আৰু সেইবিলাক সেইটোৱে চাগে মানে সেই মঞ্চখনৰ যাদু মঞ্চখনৰ যিটো পাৱাৰ এই মঞ্চ বুলি ক'লে মানুহে মঞ্চখন সাধাৰণ বস্তু বুলি হয়তো ভাবিব পাৰে কিছুমানে কিন্তু মঞ্চৰ যিটো পাৱাৰ সেইখিনি মুহূৰ্তত গম পোৱা যায় তাতে উঠাৰ লগে লগে দৰ্শক সন্মুখত থাকে আৰু দৰ্শকৰ পৰা যিটো ভাইব্ৰেশ্যন পোৱা যায় নিজৰ যি প্ৰব্লেম বেলেগ এটা এনাৰ্জি আহে বেলেগ এখন পৃথিৱীলৈ যোৱা যায় নিজৰ যি প্ৰব্লেমেই নহওক যেনেকুৱা প্ৰব্লেমত নাথাকক আজিলৈকে বহু শিল্পীয়ে জনাইছে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আজি তুমিও জনালা চ' তোমাৰ লগতে সুধিছে সেইটো তুমি ফিল কৰিছা ৰিলেট কৰিব পাৰিছা কেতিয়াবা হয়তো আমাৰ মনটো বেয়া থাকে মানে ঘৰত কিবা মানে মই নিজৰে অশান্তি হৈ আছে আৰু তেতিয়া যদি মই ষ্টেজত যাওঁ সেইটো বস্তু মই বেলেগক দেখুৱাব নোৱাৰো তেওঁলোকৰ তোমাৰ অশান্তি হৈ আছে মানে এই বয়সত অশান্তি হ'বলৈকে কি আছে মানে সেনেকুৱা অশান্তি নহয় কেতিয়াবা খঙো উঠে খং উঠিলেও যেনিবা মই ষ্টেজতো দেখুৱাব নোৱাৰো মই ধুনীয়াকৈ হাঁহি মাতি গান গাওঁ তো সেইটো বেলেগে গম নাপায় আৰু সেইটো মোৰ বুলি নহয় সকলোৰে লগত সকলোৰে কাৰণ ষ্টেজৰ অৰাটোৱে বেলেগ ষ্টেজৰ যিটো এটা গৰিমা আছে সেইটো যোৱাৰ লগে লগে তাতে গোটেই সেই বস্তুটো আমাক সেই পিনে টানে গান এটি শুনো আৰু এবাৰ কি গান তুমি যিহেতুকে মুম্বাইত ইমান দিন থাকিছা মুম্বাইত তোমাৰ প্ৰথম ব্ৰেক বুলি ক'ব পাৰি মুম্বাইৰ পৰা চিনাকি পৰিচয় সকলোবোৰ পাইছা হিন্দী বলিউডৰ যিটো ফ্লেভাৰ থাকে সেই ফ্লেভাৰৰ এটা গান শুনিব পাৰো না এইবাৰ নিশ্চয় হিন্দী মই গান তাতে এটা পাৰফৰ্ম কৰা আদি গীত গাওঁ ओके मैं बारिश की बोली समझता नहीं था हवाओं से मैं यूं उलझता नहीं था हसीने में दिल भी कहाँ थी मुझे ये खबर कहीं पे हो रातें कहीं पे सवेरे आवारगी रही साथ मेरे ठहर जा ये कहती है मेरी नजर क्या हाल हो गया है ये मेरा आँखें मेरी हर जगह ढूंढे तुझे बेवजह ये मैं हूँ या कोई और है मेरी तरह कैसे हुआ तू इतना जरूरी कैसे हुआ थैंक यू মানে গোটেইবোৰ গান গোটেইবোৰ মই নেপালীও শুনিলোঁ তোমাৰ মুখেৰে অসমীয়াও শুনিলোঁ এতিয়া বিহুও শুনিম বাৰু হিন্দীও শুনিলোঁ গোটেইবোৰ গানত গোটেইবোৰ ভাষাত বৰ সুন্দৰ দখল আছে খুব সুন্দৰ লাগিছে মুম্বাইৰ পৰা এইখিনি আয়ত্ত কৰা গৈছে নহয় জানো মানে এই যিবোৰ মানে পেটাৰ্ণ হওক বা গানৰ যিটো শৈলী হওক ইমান পলিশ্ড ৱেত গোটেইখিনি সেই হৈছে মুম্বাইৰ পৰা আৰু কি অভিজ্ঞতা জনাবা মুম্বাইৰ মই যেতিয়া ফাৰ্ষ্ট গৈছিলোঁ এইটো কথা মই ক'বলৈ বিচাৰিছিলোঁ এতিয়া যেনেকৈ আপুনি শুনি পিনে কৈছে গোটেইখিনিয়ে আছে বুলি প্ৰথমতে মোৰ একোৱেই নাছিলে মই একদম জিৰ' আছিলোঁ আৰু যেতিয়া আমাৰ অসমৰতো হিন্দী প্ৰনাউন্সিয়েশ্যন খুব বেছি বেয়া মইতো একেবাৰে নাজানিছিলোঁ ক'বলৈ গ'লে খয়ে নাজানো হিন্দীৰ ক'বলৈ গ'লে তো তেতিয়া গৈ পিনে মই যেতিয়া উৰ্দু শিকিবলৈ পালোঁ তাতে প্ৰনাউন্সিয়েশ্যন ক্লাছ হ'ল তাৰ পৰা মই বহুতখিনি আয়ত্ত কৰিবলৈ পালোঁ সেইটোৰ কাৰণে মানে বহুতখিনি মোৰ সুবিধা হৈছে মানে এতিয়া গৈ পিনে আৰু হিন্দীত উৰ্দুটো খুব ইম্পৰ্টেঞ্চ আছে ইম্পৰ্টেণ্ট কাৰণ বেছিবিলাক উৰ্দু শব্দই তাতে গোটেইখিনি আহে আৰু কি তাৰে কথা জনাবা তাৰে ক'বলগীয়াতো বহুত আছে পলক মেমৰ লগত এক্সপিৰিয়েঞ্চ মই অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ পলক মুছল সকলোৱে চিনি পায় তো তেখেত মোৰ কোচ আছিলে আৰু তেখেতৰ লগত যিটো মোৰ বণ্ডিং ক'বলৈ গ'লে খুবেই বেছি ভাল আছিলে আৰু তেখেতৰ মাকো মই মা বুলিয়ে মাতিছিলোঁ আৰু নিজৰ ছোৱালী নিচিনাকৈ বহুত বেছি মৰম কৰিছিলে তেখেতৰ ঘৰত নি পিনে মোক ৰাখিব বিচাৰিছিলে মানে লাষ্ট মুহূৰ্তত যে তুমি মানসী ইয়াতে থাকা আমি পঢ়াম শুনাম তোমাক বাট তেতিয়া মাহঁতে মোক এৰি নিদিয়ে তো সেইটো কাৰণে মই নাথাকিলোঁ যেনিবা বাট
এতিয়াও বহুত বেছি মিছ কৰোঁ কাশ মই থাকি গ'লোহেঁতেন নাই তুমি অসমলৈ আহিছা ভাল হৈছে এতিয়া আকৌ আৰু লাগে বলিউডৰ লগতো কানেকশ্যন থাকক নেশ্যনেল প্লেটফৰ্মতো কানেকশ্যন থাকক কিন্তু অসমীয়া ছোৱালী অসমতো নিশ্চয় সেই গোটেইখিনি কৰিব লাগিব আমি শেষলৈ আমি অলপ জানিব বিচাৰিছোঁ বিতৰ্কটো কেতিয়াবা সোমোৱা যায় কেনেকুৱা লাগে সেইবোৰ মুহূৰ্তত যেতিয়া মানুহে কিবা কথাত ক্ৰিটিচাইজ কৰে বা কিবা কথাবোৰ কয় বা বিতৰ্ক এটাত মানে অদৰকাৰী ৰূপত সোমোৱা যায় যিটো বিতৰ্কৰ কোনো অস্তিত্ব নাই কেনেকুৱা লাগে মই একচুৱেলি বিতৰ্ক মানে কি সেইটোৱে বুজি নাপাওঁ প্ৰথম অৱস্থাত ক'বলৈ গ'লে আৰু সৰুতেতো মই একোৱেই বুজি নাপাইছিলোঁ বাট এতিয়া ষ্টিল অলপমান গম পোৱা হৈছোঁ ট্ৰলিং কি বস্তু বেয়া লাগে কাৰণ মানুহ এজনে নাজানাকৈ নুবুজাকৈ কিছুমান কথা কৈ দিয়ে এতিয়া কিবা এটা মই আপলোড কৰিলোঁ ছ'চিয়েল মিডিয়াত সেই বস্তুটো ওপৰতে চাই পিনে কিবা এটা কমেণ্ট কৰি দিব হাতত মোবাইলটো আছে বুলি যি টি টিপি দিব নালাগে আৰু সেইটো বস্তু বেয়া লাগে বাকী তেওঁলোকৰো কোৱা ৰাইটছ আছে ক'ব পাৰে কিবা যদি ভুল কৰিছোঁ বেয়া কৰিছোঁ সেনেকুৱা আৰু কথাটো ঠিক আছে আমি শেষ ভাগত আহি পাইছোঁ শেষততো আমি বিহু শুনিমেই কিন্তু শেষ কৰাৰ আগতে মেজিক এটাৰে শেষ কৰোঁ আমি সাধাৰণতে যিসকল শিল্পী আহে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা মেজিক এটা মই প্ৰেজেণ্ট কৰোঁ মই এটা কথা শুনে আপোনাক আপোনাৰ মেজিক চাবলৈ মই একদম আগৰ পৰাই মানে বিগ ফেন আজিলৈকে মোৰ সৌভাগ্য হোৱা নাই কিন্তু মই আজি দেখা পাম আজি চাব পাবা এনে আগতে চাগে টিভিয়ে কেতিয়াবা দেখিছা মানে ৰিয়েলি মানে মেজিক চোৱা নাই অ'কে এনে আগতে মেজিকটো চাইছা আৰু বেলেগ কাৰোবাৰ মেজিক চাইছানে সৰুতে চাইছোঁ স্কুলত থাকোঁতে চাইছা ঠিক আছে আজি বাৰু মেজিক এটা মই পাৰফৰ্ম কৰিবলৈ চেষ্টা কৰোঁ এইটো অলপ মেণ্টেলিজিম মেজিক মেণ্টেল মেজিক মাইণ্ড ৰিডিং মেজিক মনৰ কথা জানিবলৈ তাৰমানে তুমি নোকোৱাকৈ মই মনৰ কথা এটা জানিবৰ কাৰণে ট্ৰাই কৰিম বা মোৰ কিবা এটা বস্তু তোমালৈ প্লান্ট কৰিবলৈ তোমাৰ মনলৈ মই ছিগনেল পঠাবলৈ ৱেভ লেংথ পঠাবলৈ এটা ট্ৰাই কৰিম ঠিক আছে অলপ কঠিন হয় এই ধৰণৰ মেজিক কাৰণ এইবিলাক মনৰ কথা জানিবৰ কাৰণে আৰু ছোৱালীৰ মনৰ কথাটো ভগৱানেও নাজানে বুলি কোৱা যায় তাতে এইটো অসম্ভৱ কথা এটা তো মই মেজিকটো আৰম্ভ হোৱাৰ আগতে মই তোমাক এটা সৰু টুকুৰি এইটো দি থ'ব বিচাৰিছোঁ তুমি ছাইডত ইয়াতে থৈ দিব পাৰা টুকুৰিটো তোমাৰ ছাইডত ধুনীয়াকৈ থৈ দিয়া টুকুৰিটো থাকক সাপৰ টুকুৰি নিচিনা লাগে কিন্তু সাপ নোলায় বাৰু এতিয়া মই জানিব বিচাৰিছোঁ তোমাৰ জীৱনত এনেকুৱা কিছু কথা থাকিব কিছু মুহূৰ্ত থাকিব বা কিছু এনেকুৱা দিশ থাকিব যিটো তোমাৰ খুব ভাল লাগে যে এইটো মোৰ পচন্দ কৰোঁ বা এইটো মোৰ ফিলচফি এনেকুৱা হ'ব মই বিচাৰোঁ বা পাৰ্টিকুলাৰ ৱৰ্ড এটাৰ লগত ৰিলেট হ'ব পাৰে মানুহৰ নিজৰ এটা দৰ্শন থাকে চ' মানসী একজেক্টলি কি বা কি ভিতৰৰ পৰা কি ছোৱালীজনীৰ ভিতৰৰ পৰা কি তোমাৰ মনে কি কয় সেই ৱৰ্ডটো কি বা সেই কথাখিনি কি মই ক'ম নেকি ক'ব পাৰা অ'কে মই খুব সহজ সৰলভাৱে থাকি ভাল পাওঁ সকলোৰে লগত মিলি জুলি থাকি ভাল পাওঁ ধেমালি কৰি ভাল পাওঁ ফূৰ্তি কৰি ভাল পাওঁ সেয়াই ফূৰ্তি ধেমালি মানে তুমি কি ভাল পোৱা মানে ফূৰ্তি ধেমালিৰ লগত তুমি কি ভাল পোৱা মই হাঁহি থাকিবলৈ ভাল পাওঁ হাঁহি থাকিব মানে এনি টাইম মানে সদায় যাতে স্মাইলটো মুখত থাকে লগতে লাইক যাতে মই সদায় হেপী থাকিব বিচাৰোঁ আৰু এনি টাইম সুখ বিচাৰোঁ খালি মানুহেতো সেইটোৱে বিচাৰিব মানুহৰ লাইফততো সেইটোৱে বিচৰা যায় টকা পইচা ইমান নালাগে খালি সুখটো থাকিলে হ'ল সুখটো থাকিলে স্মাইল ইজ মষ্ট ইম্পৰ্টেণ্ট অ'কে স্মাইলটো ইম্পৰ্টেণ্ট হয় সেইটো ক'ৰবাত মোৰ কথা পাতোঁতে মোৰ ফিল হৈছিলে যে তোমাৰ লাইফত স্মাইলটো ইম্পৰ্টেণ্ট বা হাঁহিটো ইম্পৰ্টেণ্ট সেইকাৰণে মই আগতে প্ৰেডিক্ট কৰি থৈছিলোঁ আমি শ্ব'টো আৰম্ভ কৰাৰ আগতেই মই ইয়াতে থৈ দিছিলোঁ এই টুকুৰিটো যে থৈছোঁ এইটো খুলি চোৱাচোন তাতে তোমাৰ কথাৰ লগত তোমাৰ লাইফৰ ফিলচফিৰ লগত বস্তুটো ৰিলেট হয়নে তুমি লাহেকৈ খুলিব পাৰা সাপ নোলায় প্ৰমিছ সাপ নোলায় একদম এনেই খুলি লাহেকৈ তাতে হুক এটা আছে চাগে হুকটো খুলি পিনে চোৱা তোমাৰ এই কথাখিনিৰ লগত ৰিলেট হয়নে নহয় অ' মাই গড স্মাইল দৰ্শকসকলকো দেখুৱাব পাৰা চাব পাৰে ৰাইজ এইটো কেনেকৈ হ'ল মানে সেইটোৱে তোমাৰ ফিলচফি মোৰ প্ৰেডিকশ্যনৰ লগত মিলিছে বাট আপুনি কেনেকৈ গম পালে মই যে এইটো ভাবি আছোঁ সেইটোৱেতো মাইণ্ড ৰিডিং সেইটোৱেতো মেণ্টেলিজিম সুধিলেও বাট আগতীয়াকৈতো আপুনি নাজানে ন মই কি ভাবোঁ বা মই কেনেকুৱা হয় সেইটোৱে মেজিক সেইটো জানিবৰ কাৰণে তুমি মেজিক শিকিব লাগিব
তুমি গান শিকালে হ'ল মই তোমাক মেজিক শিকাই দিম বাৰু ঠিক আছে। ঠিক আছে আৰু এনেকৈ আমি আশা কৰিছোঁ যাতে তুমি হাঁহি থাকা খুব আচৰিত আৰু তোমাৰ লাইফটো যাতে তোমাৰ ফিলচফিটো যাতে সকলোৰে হ'ব পাৰে আমি হাঁহি থাকোঁ এনেকৈ ফূৰ্তিত থাকোঁ দৰ্শকসকলেও যাতে জীৱনটো হাঁহি থাকে ফূৰ্তিত থাকে সেই আশা কৰিছোঁ শেষত আমি বিহুৰে সামৰণি মাৰোঁ ঠিক আছে কি বিহু শুনাবা বিহু অলপমান মেছআপ কৰি গাইছোঁ Okay. পুৰণি বিহু আৰু নতুন বিহু ঠিক আছে। ঠিক আছে বাৰু মাজনিশা কান্দিলে বিৰহী কেতে কি লগৰী হেৰালেঐ বুলি হায়ঐ মই জান কান্দিছোঁ তোমাৰে বেজাৰতৈ কি জানি এৰিবা বুলি নাম ডাঙৰ পাৰৰে সেই দেহবাই পৰতাই বিৰিনা চতুৰ্দিন গলে সেই দেহবাই উৰে ঐ চিৰিঙা বজাই দিয়া গগনাৰে অমিয়া গগনাৰে অমিয়া মান গগনাৰে অমিয়া গগনাৰে অমিয়া মান হে বকুল বৰা ধানৰ চিৰা খুন্দিছিলোঁ দিবলৈ নেপালোঁ তোকে মোৰে মনৰ চেদাইতি মোক দেখিলে কেলৈনে মাত চেনাইতি চকু লৈনে চাওঁ এনো বুজ মৰম কিনো বুজ চেনাইতি এদিন তই বুজিবি চেনাইতি সিদিন কান্দিবি কলে ৰৈ নিজানত অকলে ৰৈ নিজানত বহি বঢ়িয়া 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 একেবাৰে সুন্দৰ তেতিয়াহ'লে নিশ্চয় এইবাৰ তোমাৰ মঞ্চ চাব লাগিব ক'ত থাকে একবাৰ হ'লেও জনাবা নিশ্চয় যাতে আমি চাব পাৰোঁ ওচৰত হ'লে নিশ্চয় যাম আৰু খুব আশা কৰিলোঁ যাতে এইবাৰ বহাগ একেবাৰে ভৰপূৰ হওক তোমাৰ কাৰণে আৰু দৰ্শকে যি বিচাৰিছে যেনেকুৱা গান বিচাৰিছে তুমি যাতে সেনেকুৱা ধৰণৰ গান দিব পাৰা আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত হয় আহ, আশীৰ্বাদ কৰিব একেবাৰে অসমবাসীয়ে আশীৰ্বাদ কৰিব অসমবাসী তোমাৰ লগত আছে নিশ্চয় আৰু খুব ভাল লাগিল ইমান ব্যস্ততাৰ সময়ত কাৰণ এই বহাগৰ সময়ত আমি গম পাওঁ শিল্পীসকলৰ কেনেকুৱা দৌৰাদৌৰি থাকে তাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে বহাগ একেবাৰে সুকমে যায় তোমাৰ আৰু খুব ভাল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকসকলক আৰু আশা কৰিছোঁ আপোনালোকে এই খণ্ডটি চাই নিশ্চয় ভাল পালে কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ